সমগ্ৰ ৰাজ্যতে দেখিবলৈ পোৱা গৈছে পঞ্চায়ত নিৰ্বাচনক লৈ ঢাক ঢোল বজাই আছে বিভিন্ন ৰাজনৈতিক দলে। মই বৰ্তমান উপস্থিত হৈছোঁ ধুবুৰী জিলাৰ নয়াহাট গাঁও পঞ্চায়ত। ইয়াতে বৰ্তমান উপস্থিত আছে বিগত দিনৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ জিলা মুখপাত্ৰ, তেখেতৰ পৰা মই মন্তব্য ল'ম। যিহেতু তেওঁ কংগ্ৰেছ দলৰ যি টিকট বিচাৰিছিল, কিন্তু তেওঁ কংগ্ৰেছ দলৰ টিকটৰ পৰা তেওঁ বঞ্চিত হৈছে। এই ক্ষেত্ৰত মই অলপ মন্তব্য ল'বলৈ চেষ্টা কৰিম। হয়, মোৰ নাম এছ এম নুৰুজ্জামান। মোক সকলোৱে গোটেই জিলাতে গোটেই ৰাজ্যতে জাল্লু বুলি চিনি পায়। মই পূৰ্বে মাহামে আঞ্চলিক পঞ্চায়তৰ সভাপতি আছিলোঁ আৰু ধুবুৰী জিলা কংগ্ৰেছৰ সম্পাদক তথা মুখপাত্ৰ হিচাপে মই কাৰ্যনিৰ্বাহ কৰি আছিলোঁ। কিন্তু ইতিমধ্যে জানে যে মই দুদিন পূৰ্বে প্ৰেছমিট দিছিলোঁ যে মই কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰিছোঁ। কিন্তু কিয় পদত্যাগ কৰিছোঁ সেই কথা যদিও মই সংবাদ মাধ্যমত উল্লেখ কৰিছোঁ, কিন্তু বিভিন্ন কথা যিহেতু অহা নাই সংবাদ মাধ্যমত, গতিকে মই আজি আপোনাৰ জৰিয়তে, আপোনাৰ এই চেনেলৰ জৰিয়তে মই ৰাইজক জনাব বিচাৰিম যে ৰাইজে জানে যে মই সুদীৰ্ঘ কেইবাবছৰ ধৰি কংগ্ৰেছ দলৰ হৈ নিষ্ঠা আৰু সততাৰে কাম কৰি আছিলোঁ। আজি 2 বছৰ পূৰ্বে আমাৰ মাহামে ব্লকৰ ব্লক সভাপতি নিযুক্তি দিয়া হৈছিলে। সেই ব্লক সভাপতিত যি আমাৰ সাংগঠনিক নিৰ্বাচন হৈছিলে, সেই সাংগঠনিক নিৰ্বাচনত মই নিৰ্বাচিত হৈছিলোঁ। মোৰ নামটো আমাৰ জিলাৰ ৰিটাৰ্ণিং বিষয়াই মাহামে ব্লক কংগ্ৰেছৰ সভাপতি হিচাপে অনুমোদন কৰিছিলে আৰু সেই অনুমোদনৰ ভিত্তিত আমাৰ চেণ্ট্ৰেল আমাৰ কংগ্ৰেছে APCC লৈ মোৰ অনুমোদন পঠিয়াইছিলে। APCC লৈ গোটেই অসমতে ব্লক কংগ্ৰেছৰ সভাপতিসকলৰ নাম চাৰ্কুলাৰ কৰিছিলে। তাত মোৰ নামটো মাহামে ব্লকৰ সভাপতি হিচাপে চাৰ্কুলাৰ কৰা হৈছিলে। কিন্তু দুদিন পূৰ্বে এছাম কংগ্ৰেছৰ ভেৰণীয়া, যিসকলে নেকি প্ৰকৃতাৰ্থত কংগ্ৰেছ দলটোক নিবিচাৰে, কংগ্ৰেছ দল আহক, তেনেধৰণৰ কিছু দালাল প্ৰকৃতিৰ মানুহৰ কথা শুনি মোৰ নামটো দুদিন পূৰ্বে কংগ্ৰেছৰ সংবিধানক নস্যাৎ কৰি মোৰ নামটো কৰ্তন কৰা হৈছিলে। কিন্তু তথাপি মই দলৰ কিছু অনুগামী, মোৰ কিছু বিশ্বাসী মানুহৰ পৰামৰ্শত মই দলটো কণ্টিনিউ কৰি আছিলোঁ। এইবুলিও আপোনালোকে জানে যে সমষ্টি ডেলিমিটেশ্যন হোৱাৰ পিছত গোটেই ৰাজ্যতে বিভিন্ন নতুন ব্লক গঠিত হৈছে, নতুন নামাকৰণে গঠিত হৈছে। আমাৰ মাহামে ব্লকৰ পৰিৱৰ্তে এতিয়া আঠানি ব্লক হৈছে আৰু সেই আঠানি ব্লকৰ ব্লক কংগ্ৰেছৰ সভাপতি নিযুক্তি দিয়া হৈছে। আৰু সেই ব্লক কংগ্ৰেছৰ সভাপতি নিযুক্তিৰ যি প্ৰক্ৰিয়া আছিলে যে কংগ্ৰেছ দলে PSC কমিটিয়ে বাছনি কৰা ব্যক্তিক নিযুক্তি দিব, সেই PSC কমিটিৰ সভাখন আমাৰ জিলা কাৰ্যালয়ত অনুষ্ঠিত হৈছিলে। তাত এক বাক্যে যিসকল PSC কমিটিৰ আমাৰ সদস্য আছিলে তেখেতে SM নুৰুজ্জামান মোৰ নামটো প্ৰস্তাৱ আৰু সমৰ্থন আকাৰে আমাৰ APCC লৈ পঠিয়াইছিলে। কিন্তু এইবেলিও মই দেখিবলৈ পাইছোঁ মোৰ নামটো আমাৰ বৰ্তমানৰ যিজন সাংসদ, সেই সাংসদগৰাকী বাস্তৱ ক্ষেত্ৰত আমাৰ সন্দেহ হয় যে তেখেতে কংগ্ৰেছ দলটোক ধ্বংস কৰাৰ কাৰণে উঠি পৰি লাগিছে। আমাৰ সন্দেহ হয় যে সেই ব্যক্তিজন BJP দলৰ লগত ভিতৰে ভিতৰে মুখ্যমন্ত্ৰীৰ লগত তেখেতৰ মিতি দিলে আছে, যাৰ কাৰণে তেখেতে নেকি কংগ্ৰেছ দলটোক ধ্বংস কৰাৰ কাৰণে উঠি পৰি লাগিছে। তেখেতৰ কিছু অনুগামী দালাল প্ৰকৃতিৰ মানুহে মুখাধাৰী কিছু কংগ্ৰেছীয়ে এইবাৰো মোৰ নামটো কৰ্তন কৰাৰ কাৰণে তেখেতক পৰামৰ্শ দি মোৰ নামটো কৰ্তন কৰা হৈছে। তথাপি কিন্তু মই কংগ্ৰেছ দল এৰি দিয়া নাছিলোঁ, কংগ্ৰেছ দলৰ হৈ কাম কৰি আছিলোঁ। যিহেতু ৰাজ্যত বৰ্তমানে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে, সেই পঞ্চায়ত নিৰ্বাচনত মই মোৰ মিছেছৰ হৈ মাহামে জিলা পৰিষদৰ পৰা মই প্ৰাৰ্থিত্ব বিচাৰিছিলোঁ। মই আশাবাদী আছিলোঁ যে নিশ্চয় দলে মোক এইবাৰ বিবেচনা কৰিব, যিহেতু দুবাৰকৈ মোৰ সভাপতিৰ পদ কৰ্তন কৰিছে, নিশ্চয় এইবুলি বিবেচনা কৰিব। কিন্তু সেয়াও বিবেচনা কৰা নহ'ল। বৰ্তমান কংগ্ৰেছত নীতি নিয়ম সংবিধান বোলা বস্তু একো নাই, কেৱল টকা। যিসকল ব্যক্তিয়ে টকা দিব পাৰিব তাক দলৰ পদবী দিয়া হয়। দলৰ পদবী আজি বিক্ৰী কৰিব লগা হৈছে কংগ্ৰেছ দলে। এনেকুৱা এটা পৰিস্থিতি আহি পৰিছে, কংগ্ৰেছ দলৰ পদবী বিক্ৰী কৰি দল পৰিচালনা কৰা হৈছে। যোগ্য অযোগ্য বিবেচনা কৰা নহয়, কোৱালিটি কোৱান্টিটি কোনো ধৰণৰ বিবেচনা কৰা নহয়, কেৱল টকা। আজি আপোনালোকে দেখিছে, আজি 3-4 দিন ধৰি গোটেই অসমতে কংগ্ৰেছ দলে যি ধৰণে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, কেৱল টকা আৰু টকা নিউজত হুলস্থুল লাগি গৈছে। গতিকে কংগ্ৰেছ দলৰ যদি এনেকুৱা থাকে, কেনেকৈ কংগ্ৰেছ দল ৰাইজে কৰিব? মোৰ লগত যি ধৰণৰ অন্যায় অত্যাচাৰ কৰা হৈছে, মই আজি আপোনালোকৰ জৰিয়তে বৃহত্তৰ এই অঞ্চলৰ ৰাইজক মই বিচাৰৰ কাৰণে মই এটা আবেদন জনাইছোঁ। মই কংগ্ৰেছ দলৰ কোনো নেতাক মই আবেদন জনাব বিচৰা নাই, মই ৰাইজক মোৰ বিবেচনাৰ বাবে মই আবেদন জনাম। হয়, যিদিনাখন নেকি প্ৰাৰ্থিত্ব চূড়ান্ত কৰা হৈছে, যেতিয়াই নেকি আমাৰ এই অঞ্চলৰ যিসকল কৰ্মী আছে মোক ভাল পায়, কংগ্ৰেছ দলক প্ৰকৃতাৰ্থত ভাল পায়, সেইসকল লোকে যেতিয়া নেকি শুনিছে যে মোক এইবুলিও বিবেচনা কৰা হোৱা নাই, মোৰ লগত প্ৰতাৰণা কৰা হ'ল, মই ধুবুৰীৰ পৰা মোৰ নিজ বাসভৱনত অহাৰ পূৰ্বেই মোৰ কৰ্মীসকলে মোক ভাল পোৱা ব্যক্তিসকলে মোৰ ঘৰত উপস্থিত হৈ মোক স্পষ্ট ভাষাত পৰামৰ্শ দিছে যে এই দলৰ যিহেতু কোনো ধৰণৰ নীতি নিয়ম সংবিধান নাই, এই দলত আৰু থাকিব নালাগে, আমি আজিৰ পৰা এই দল আৰু নকৰোঁ, আপুনি মুহূৰ্ততে পদত্যাগ কৰিব লাগিব আৰু অনাগত দিনত আপুনি কংগ্ৰেছত যাব নোৱাৰে, সেই প্ৰতিশ্ৰুতি দিব লাগে। মই মোৰ অনুগামী, মোৰ বিশ্বাসীসকলৰ মই পৰামৰ্শ অনুসৰি সিদিনাখনে মই প্ৰেছমিট দি মই পদত্যাগ পত্ৰ জিলা সভাপতিলৈ পঠিয়াই দিছোঁ। আৰু মই মোৰ মিছেছৰ হৈ ৰাইজে পৰামৰ্শ দিছে যে আপুনি
এপি মেম্বাৰত নয়াহাট গ্ৰাম পঞ্চায়তৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব লাগে আমি ৰাইজে আপোনাক বিচাৰোঁ আপোনাৰ ঘৈণীয়েক নিৰ্দলীয় প্ৰাৰ্থী তেখেতৰ নাম কি আৰু তেওঁ যিহেতু মনোনয়ন পত্ৰ ইতিমধ্যে দাখিল কৰিছে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে তেখেতৰ নামটো কি আছিল আপোনাৰ হয় মোৰ মিছেছৰ নাম আনন্তা খাতুন আৰু যিহেতু এতিয়া নিৰ্দলীয়ভাৱে আমাৰ দলীয় প্ৰতীক দলীয় নহয় আমাৰ যি চেম্বল আমি পাম নিৰ্দলীয়ৰ যি আমাৰ প্ৰতীক হ'ব নিৰ্বাচনৰ সেই প্ৰতীক এতিয়াও চিহ্ন পোৱা নাই 17 তাৰিখে আমি সেই প্ৰতীক চিহ্নটো পাম নিশ্চয় আপোনালোকৰ মাজেদি আমি ৰাইজক অৱগত কৰাম কি চিহ্ন আমাৰ দিয়া হ'ল এই চেগতে আৰু এটা কথা জানিবলৈ বিচাৰিম যিহেতু আমি বিগত দিনত দেখিবলৈ পাইছিলোঁ লোকসভা যেতিয়া নিৰ্বাচন হৈছিল প্ৰাক্তন বিধায়ক আলিয়া গৰ্মিয়া তেখেত কিন্তু প্ৰথমতে জড়িতভাৱে ৰকিবুল হুছেইনৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিল তেখেতৰ ঘৈণীয়েক বিগত দিনৰ জিলা পৰিষদ আছিল কিন্তু দেখিবলৈ পোৱা যে তেখেতৰ যি ঘৈণীয়েক ফৰিদে ইয়াসমিন তেখেতকো টিকিট দিয়া হোৱা নাই এই ক্ষেত্ৰত প্ৰাক্তন বিধায়ক আলিয়া গৰ্মিয়া কৈছে ৰকিবুল হুছেইনে এইফালে আহিলে লেংকা কৰি হয় যোৱাকালি আমি সংবাদ মাধ্যমত দেখিবলৈ পাইছোঁ যে তেখেতে খুবেই বিৰূপ মন্তব্য কৰিছে একচুৱেলি বিৰূপ মন্তব্য নহয় তেখেতে আৱেগিক হৈ তেনেধৰণৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে কিন্তু আমি দেখিছোঁ যে যোৱা লোকসভা নিৰ্বাচনত আমাৰ বৃহত্তৰ বিলাসীপাৰা পশ্চিম সমষ্টিত প্ৰাক্তন বিধায়ক আলিয়া গৰ্মিয়া চাহাবে যথেষ্ট শ্ৰম দিছিলে ধন বল আদি কৰি সকলো তেখেতে খটুৱাইছে কেইবা লক্ষ টকা সেই সাংসদগৰাকীক নিৰ্বাচিত কৰাৰ কাৰণে তেখেতে ব্যয় কৰিছিলে কিন্তু এই সাংসদগৰাকীৰ কোনো ধৰণৰ বিবেক বিবেচনা নাই কেৱল তেখেতক লাগে দালাল প্ৰকৃতিৰ কিছু কৰ্মী তেখেতৰ লগত থাকিব লাগে তেখেতৰ এনে এটা অনুভৱ তেখেতে যেনিবা চেণ্ট্ৰেল মিনিষ্টাৰ হৈ গৈছে নেকি তেখেতক আহিলে আপোনাৰ কোকৰাঝাৰৰ পৰা গামোচাৰে আদৰি আনিব লাগে কোচবিহাৰৰ পৰা আদৰি আনিব লাগে যিটো নেকি কংগ্ৰেছৰ অপৰাধ সংস্কৃতি বুলি ক'ম বিগত দিনত আমি কেতিয়াও দেখা নাই আমাৰ যেতিয়া চৰকাৰো আছিলে তেতিয়াও আমি এনেধৰণৰ কাৰ্য আমি দেখিবলৈ পোৱা নাই তেখেতৰ এনেধৰণৰ কৰ্ম কেৱল তেখেতে অসমত আদৰি আনিব লাগে যিটো নেকি কংগ্ৰেছৰ অপৰাধ সংস্কৃতি বুলি ক'ম বিগত দিনত আমি কেতিয়াও দেখা নাই আমাৰ যেতিয়া চৰকাৰো আছিলে তেতিয়াও আমি এনেধৰণৰ কাৰ্য আমি দেখিবলৈ পোৱা নাই তেখেতৰ এনেধৰণৰ কৰ্ম কেৱল তেখেতে অসমত কংগ্ৰেছৰ নেতা সেয়াই তেখেতে দেখুৱাব বিচাৰে ৰাইজক কিন্তু প্ৰকৃতত তেখেতে কংগ্ৰেছৰ নেতা নহয় তেখেতে কংগ্ৰেছক ধ্বংস কৰাৰ কাৰণে উঠি পৰি লাগিছে আজি যদি অসমত যদি আমাৰ ৰাজ্যত বিজেপি চৰকাৰ আহিছে কেৱল মাত্ৰ দায়ী সেই ৰকিবুল হুছেইন ডাঙৰীয়া তেখেতৰ কাৰণে এই ৰাজ্যত কংগ্ৰেছ দল আমাৰ ধূলিসাৎ হৈছে বিজেপি চৰকাৰ হৈছে আৰু আগন্তুক দিনতো সেই ব্যক্তিজন যদি কংগ্ৰেছত থাকে কোনো পথে কংগ্ৰেছ দল আহিব নোৱাৰে তেখেতৰ কৰ্মকাণ্ড যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত